শুকাই চাবলৈ ধৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া তৰপে তৰপে পৰিছে বালিচৰ হুৰাহুৰে শুকাই চাবলৈ ধৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ যেন মৰুভূমিত পৰিণত হ'বলৈ গৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰ হয় উত্তৰ গুৱাহাটীৰ মাজত যিদৰে মাজুলীত বালি পৰি এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে যাতায়াতৰ ক্ষেত্ৰত আমাৰ ইয়াত দেখিছোঁ যে ব্ৰহ্মপুত্ৰখন আমি খোজকাঢ়িয়েই পাৰ হৈ যাব পৰা এটা পৰিৱেশ আহিছে আৰু ঘাটবোৰ স্থানান্তৰিত হৈছে ৰাইজে আহুকালৰ সন্মুখীন হৈছে জাহাজবোৰ বালিত লাগি বহু সময় অতিবাহিত কৰিব লগা হয় পুনৰ বেলেগ জাহাজেৰে টানি তাৰ পৰা উলিয়াব লগা হৈছে গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'লে ইয়াৰ যিটো আমাৰ ৰাইজৰ যিটো জনকল্যাণৰ কাৰণে চৰকাৰে পানী যোগানৰ আঁচনিবোৰ ৰাখিছে সেই আঁচনিবোৰো ব্যাহত হ'ব আৰু এক সৰ্বনাশ হ'বলৈ গৈ আছে ক্ৰমান্বয়ে গভীৰতা কমি আহিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বন্ধ হৈ পৰা উপক্ৰম হৈছে আভ্যন্তৰীণ জল পৰিবহণৰ ফেৰী চলাচল খনাই সলনি কৰিবলগীয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত থকা তিনিটাকৈ ফেৰীঘাট ইতিমধ্যে বন্ধ হৈ পৰিছে মধ্যম খণ্ড ফেৰীঘাটটো সঁচাকৈ অশনি সংকেত বহন কৰিছে গোটেই প্ৰকৃতিৰে যেন লৰচৰ হৈছে বিশেষকৈ ব্ৰহ্মপুত্ৰ আমি দেখি আহিছোঁ এটা এনেকুৱা ৰূপ বহু বছৰ দেখা নাছিলোঁ আমি যিকেইটা দিন দেখিছোঁ সেই দেখাৰ পৰা আজি দেখিছোঁ যে ব্ৰহ্মপুত্ৰটোৰ যেন অস্তিত্বই নোহোৱাৰ নিচিনা এটা উপক্ৰম হৈছে ইয়াক চালে এনেকুৱা লাগে যেন এয়া এই ব্ৰহ্মপুত্ৰৰ আমি দেখা ব্ৰহ্মপুত্ৰখন হয়নে এনেকুৱা এটা লগা হৈছে 1.5 কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়িব লাগে ফেৰীঘাটলৈ যাবলৈ হ'লে এইদৰে থাকিলে এদিন হয়তো খোজকাঢ়িয়ে ইপাৰ সিপাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ চিৰপ্ৰবাহমান ব্ৰহ্মপুত্ৰৰ বৰ্তমানৰ অৱস্থাই শংকিত কৰি তুলিছে সকলোকে ব্ৰহ্মপুত্ৰত খোজকাঢ়িয়ে পাৰ হ'ব পাৰিব জাহাজৰ বা ব্ৰিজৰ প্ৰয়োজনেই নহ'ব এনেকুৱা এটা পৰিস্থিতি হয়তো আগন্তুক দিনত আহি পৰিব আনিব লাগিব না এনেকুৱা ৰাজস্থানৰ মৰুভূমিৰ নিচিনা এনেকুৱা কণ্ডিশ্যন হ'ব নেকি এটা সময়ত যায় আনফালে বালিচৰ বৃদ্ধি হোৱাত ইয়াত এতিয়া বালি মাফিয়াৰ দৌৰাত্ম্য চলিব বুলিও আশংকা কৰিছে স্থানীয় একাংশই মহাবাহু ব্ৰহ্মপুত্ৰ এনেৰূপ কাহানিও নেদেখা লোকসকলে চিন্তিত হৈ পৰাৰ লগতে সকলোৱে প্ৰকৃতিৰে লীলা বুলি মানি ল'বলৈ বাধ্য হৈছে ক'ব লগাৰ ভাষাই নাই আমি যি ধৰণে এনেকুৱা বালি দেখিলোঁ এইবাৰ গতিকে ভাবিছোঁ যে নদীটো শুকাই যাব নেকি মানুহৰ এনেকুৱা ধাৰণা হৈছে মানুহৰ ইফালে সিফালে কোৱাকৈ হৈছে যে বোলে নদীখন থাকিব নে নাথাকে এটা সময়ত জানো পানী নাইকিয়াই হৈ যায় নেকি এনেই গুৱাহাটীত পানী নাই পানী পাবলৈ নাই গতিকে ব্ৰহ্মপুত্ৰ শুকালেতো মানুহ পানীৰ কাৰণে হাহাকাৰত মৰি যাব গতিকে আমাৰ এটাই মূল কাৰণ যে নদী বান্ধ হোৱাৰ কাৰণে নেকি আমাৰ এই নদীটোৰ পানী শুকাই নাইকিয়া হ'বলৈ ধৰিছে এইটো এটা মানুহৰ মুখে মুখে মানে এটা প্ৰশ্ন আহি পৰিছে এটা আপোনাৰ কি ঘাটৰ কি অসুবিধা হয় আমাৰ ঘাটতো জাহাজ চাপোতে বহুত অসুবিধা হয় তাৰ মানে পানীটো যিমানখিনি আমাৰ জাহাজত লাগে আমাক ধৰক 5 ফুট পানী লাগে আমাৰ এখন জাহাজ চলিবলৈ হ'লে গতিকে আমাৰ 5 ফুটৰ তলত থাকিলেতো জাহাজখন চপোৱাত বা চলা মিলাত অসুবিধা হয় গতিকে আমাৰ সেইটো অসুবিধা গতিকে আমি তেনেকুৱা পৰিস্থিতিত যাত্ৰীৰো আমি গালি খাব লাগে যাত্ৰীৰো অসুবিধা কেতিয়াবা ফাঁচি যায় জাহাজখন বহুত খোজকাঢ়ি আহিব লাগে খোজকাঢ়ি আহোঁতে আৰু তাতো বালি ধূলি বালি কেতিয়াবা সিহঁতে আহি পাওঁতে মানে জাহাজ এৰাই খাই যায় গতিকে সেইফালে উঠি থকা যাত্ৰীখিনি হাহাকাৰ লগাই দিয়ে যে বোলে এৰি দিয়া টাইম হৈছে কিন্তু এইটো আমি ফাৰ্ষ্ট এনেকুৱা স্তৰ পৰা আমি দেখিলোঁ